কাক খালে নহয়, তেখেতে খালেও খালে অসমীয়া যুৱ মঞ্চক খালে, অসমীয়া জাতিটোক বিপথে পৰিচালিত। অকল আকাশ শইকীয়া হিচাপে আমি ফিকাচ বুলি ক'বলগীয়া হৈছেগৈ। আৰু ৰাজনীতি কৰাই ঠিক আছে, অৰাজনৈতিক সংগঠন নাম লৈ অসম আৰু অসমবাসীক মানে বিপথে পৰিচালিত কৰাতকৈ ৰাজনীতি কৰিবৰ কাৰণে মই তেখেতকো আমি পোনপটীয়াভাৱে অনুৰোধ জনাইছোঁ। আৰু আকাশ শইকীয়া কেন্দ্ৰীয় সভাপতি সম্পাদকে যদি বিহিত ব্যৱস্থা নলয়, অনাগত দিনত বিশেষকৈ উজনি অসমত কিন্তু অসমীয়া যুৱ মঞ্চ কিন্তু অস্তিত্ব নাথাকিব, এয়া স্পষ্ট কথা। আমি আজি অসমীয়া যুৱ মঞ্চ কাৰ্যকৰী সভাপতি হিচাপে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে অসমৰ এটা অন্যতম জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চই যিটো জাতীয় ধাৰা অৰাজনৈতিক চৰিত্ৰ যি অক্ষুণ্ণ ৰাখিব লাগে, এই চৰিত্ৰ অক্ষুণ্ণ ৰাখিব নোৱাৰাৰ বাবে আমি অসমীয়া যুৱ মঞ্চৰ মই বিশেষকৈ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা আজি তাৰিখৰ পৰা পদত্যাগ কৰিছোঁ। আৰু লগতে আমি সমূহীয়াভাৱে অহা কালিলৈ আমি ডিব্ৰুগড় তিনিচুকীয়া অঞ্চলত বিভিন্ন অঞ্চলৰ আঞ্চলিক আৰু জিলা সমিতিৰ বিষয়ববীয়া পদত্যাগ কৰিব। যিহেতু অসমীয়া জাতিৰ মাটিৰ স্বাৰ্থত অসমীয়া যুৱ মঞ্চই ধাৰাবাহিকভাৱে যিবিলাক আন্দোলন কৰি আহিছিল, এই আন্দোলন আছিল অসমীয়া জাতিৰ মাটি আৰু ভেটিৰ কাৰণে। কিন্তু কিছু লোক আজি আমাৰ দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক নেতাৰ পালি নেতাৰ হাতৰ মুঠিত বুঢ়া আঙুলি নাচিব ধৰিছে, যাৰ বাবে আজি সভাপতি সম্পাদকে আজি কেন্দ্ৰীয় সমিতি বিষয়ববীয়াক যি অৰাজনৈতিক চৰিত্ৰ, এই চৰিত্ৰ বাহাল ৰাখিবৰ কাৰণে বা অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেখেতলোকে সক্ষম হোৱা নাই। এই গতিকে অসমীয়া যুৱ মঞ্চৰ আজি অসমবাসীৰ ওচৰত লজ্জিত হ'বলগীয়া হৈছে। অসমীয়া যুৱ মঞ্চ এজন অন্যতম সদস্য হিচাপে আমি লজ্জিত অনুভৱ কৰিছোঁ। গতিকে যে আজি সহকাৰী সম্পাদকে গুৱাহাটী প্ৰেছমিলত যি বক্তব্য আগবঢ়ালে, এই বক্তব্য যদি তেখেতৰ নিজা বক্তব্য তেনেহ'লে আমাক ক'বলগীয়া নাছিল। কিন্তু অসমৰ আৰু অসমীয়া জাতিৰ অন্যতম সংগঠন অসমীয়া যুৱ মঞ্চক তেখেতে আঘাত আনিছে, অসমীয়া জাতিটোক আঘাত আনিছে আৰু অৰাজনৈতিক সংগঠন হিচাপে তেখেতে অক্ষুণ্ণ ৰাখিব পৰা নাই। যদি তেখেতক বিহিত ব্যৱস্থা নোলোৱা পৰ্যন্ত আমি সামৰিকভাৱে মই অসমীয়া যুৱ মঞ্চ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ আৰু আমি সবেজনে পদত্যাগ কৰিছোঁ। আৰু অতি শীঘ্ৰে ইয়াৰ উচিত সিদ্ধান্ত যদি উপনীত নহয়, তেনেহ'লে ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন আঞ্চলিক বিষয়ববীয়া আৰু জিলা সমিতি বিষয়ববীয়াই অতি শীঘ্ৰে আমি সমূহীয়াভাৱে পদত্যাগ কৰিবলৈ আমি বাধ্য। আমাৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়া। চাওক, অসমৰ জনসাধাৰণে লক্ষ্য কৰি আছে, অসমৰ জনসাধাৰণে সন্দেহ কৰিবলৈ বাধ্য হৈছে। যিহেতু অসমৰ জনসাধাৰণতকৈ আমি কেতিয়াও অসমীয়া যুৱ মঞ্চ উদ্ধত নহয় আৰু অসমীয়া যুৱ মঞ্চতকৈ আকাশ শইকীয়া কেতিয়াও উদ্ধত হ'ব নোৱাৰে। গতিকে আকাশ শইকীয়াই যি বক্তব্য আগবঢ়ালে, এই বক্তব্যখিনি আমি বুজিবলৈ পাইছোঁ, সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। অসমবাসী প্ৰতিজন সচেতন ব্যক্তিয়ে যিহেতু সন্দেহ কৰিছে, ঠিক তেনেদৰে আমি সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ যে কোনোবা ৰাজনৈতিক নেতা পালি নেতা ছত্ৰছায়াত যে তেখেতে এই বক্তব্য আগবঢ়াইছে, এয়া স্পষ্ট কথা। যদি আমি অৰাজনৈতিক সংগঠনত থাকি ৰাজনৈতিক চৰিত্ৰ ৰাখিবলগীয়া হয়, তেনেহ'লে ৰাজনীতি কৰাই পোনপটীয়া ভাল। গতিকে আমি এই সংগঠনত থকাতকৈ পোনপটীয়া ৰাজনীতি কৰিবৰ কাৰণে আমি সবেজন সতীৰ্থক আমি আহ্বান জনাইছোঁ। যিহেতু আমি যদি প্ৰকৃতাৰ্থত অসম আৰু অসমবাসীৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত, অসমীয়া মাটিৰ স্বাৰ্থত যদি আমি কাম কৰিব নোৱাৰি ৰাজনৈতিক স্বাৰ্থত কাম কৰিবলগীয়া হয়, ৰাজনৈতিক মেপাকত সোমাই যদি আমি গেলা ৰাজনীতি কৰিবলগীয়া হয়, তেনেহ'লে অৰাজনৈতিক চৰিত্ৰটো অক্ষুণ্ণ ৰাখিব যদি পৰা নহয়, তেনেহ'লে আমি ৰাজনীতিলৈ পোনপটীয়া যোৱাই স্পষ্টভাৱে আমি ঘোষণা কৰিছোঁ। আৰু প্ৰত্যেকজন সতীৰ্থক জাতি বাতিৰ স্বাৰ্থত যিটো দলৰ পৰাই আপোনালোকে প্ৰতিষ্ঠিত হয়, যিটো দলত থাকিলে, যিটো দলৰ হৈ কাম কৰিলে অসম আৰু অসমবাসীৰ স্বাৰ্থত যদি আপোনালোকে কাম কৰিব পাৰে, অসম আৰু অসমীয়া জাতিৰ ভাষাৰ যদি অক্ষুণ্ণ ৰাখিব পাৰে, সেই দলতে যোগদান কৰি পিনি অসম আৰু অসমবাসীৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অসমৰ ৰাইজে সন্দেহ কৰিছে, অসমৰ ৰাইজে সমালোচনা কৰিছে। আৰু আমি কৈছোঁৱে, অসম আৰু অসমবাসীতকৈ আমি কেতিয়াও উদ্ধত নহয়। অসমবাসীতকৈ, অসমীয়া ৰাইজতকৈ, অসমীয়া জাতিতকৈ কেতিয়াও অসমীয়া যুৱ মঞ্চ উদ্ধত হ'ব নোৱাৰে। গতিকে অসমীয়া যুৱ মঞ্চতকৈ কেতিয়াও আকাশ শইকীয়া উদ্ধত হ'ব নোৱাৰে। গতিকে অসম আৰু অসমবাসীৰ স্বাৰ্থত যদি আমি কাম কৰিব নোৱাৰোঁ, তেনেহ'লে কেৱল যদি অৰাজনৈতিক পোছাক এযোৰ পিন্ধি ৰাজনীতি কৰি এই সংগঠনত থকাতকৈ পোনপটীয়া ৰাজনীতি কৰিবৰ কাৰণে আমি সবেজন সতীৰ্থক আমি আহ্বান জনাইছোঁ। যিহেতু আমি যদি প্ৰকৃতাৰ্থত অসম আৰু অসমবাসীৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত, অসমীয়া মাটিৰ স্বাৰ্থত যদি আমি কাম কৰিব নোৱাৰি ৰাজনৈতিক স্বাৰ্থত কাম কৰিবলগীয়া হয়, ৰাজনৈতিক মেপাকত সোমাই যদি আমি গেলা ৰাজনীতি কৰিবলগীয়া হয়, তেনেহ'লে অৰাজনৈতিক চৰিত্ৰটো অক্ষুণ্ণ ৰাখিব যদি পৰা নহয়, তেনেহ'লে আমি ৰাজনীতিলৈ পোনপটীয়া যোৱাই স্পষ্টভাৱে আমি ঘোষণা কৰিছোঁ। আৰু প্ৰত্যেকজন সতীৰ্থক জাতি বাতিৰ স্বাৰ্থত যিটো দলৰ পৰাই আপোনালোকে প্ৰতিষ্ঠিত হয়, যিটো দলত থাকিলে, যিটো দলৰ হৈ কাম কৰিলে অসম আৰু অসমবাসীৰ স্বাৰ্থত যদি আপোনালোকে কাম কৰিব পাৰে, অসম আৰু অসমীয়া জাতিৰ ভাষাৰ যদি অক্ষুণ্ণ ৰাখিব পাৰে, সেই দলতে যোগদান কৰি পিনি অসম আৰু অসমবাসীৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অসমৰ ৰাইজে সন্দেহ কৰিছে, অসমৰ ৰাইজে সমালোচনা কৰিছে। আৰু আমি কৈছোঁৱে, অসম আৰু অসমবাসীতকৈ আমি কেতিয়াও উদ্ধত নহয়। অসমবাসীতকৈ, অসমীয়া ৰাইজতকৈ, অসমীয়া জাতিতকৈ কেতিয়াও অসমীয়া যুৱ মঞ্চ উদ্ধত হ'ব নোৱাৰে।
গতিকে অসমীয়া যুৱ মঞ্চতকৈ কেতিয়াও আকাশ শইকীয়া উদ্ধত হ'ব নোৱাৰে। গতিকে অসম আৰু অসমবাসীৰ স্বাৰ্থত যদি আমি কাম কৰিব নোৱাৰোঁ, তেনেহ'লে কেৱল যদি অৰাজনৈতিক পোছাক এযোৰ পিন্ধি ৰাজনীতি কৰোঁ, গেলা ৰাজনীতি কৰোঁ, তেনেহ'লে ৰাজনীতি কৰাই ঠিক আছে। অৰাজনৈতিক সংগঠন নাম লৈ অসম আৰু অসমবাসীক মানে বিপথে পৰিচালিত কৰাতকৈ ৰাজনীতি কৰিবৰ কাৰণে মই তেখেতকো আমি পোনপটীয়াভাৱে অনুৰোধ জনাইছোঁ।